যদি আমিনুল ইছলামক মই এৰেষ্ট কৰিছোঁ মাত্ৰ পাকিস্তানৰ সমৰ্থনত ফেচবুকত কোৱা কাৰণে পাকিস্তানৰ পৰা দৰমহা লৈ থকা মানুহ এজনৰ ওপৰতো তাতকৈ বেছি একশ্যন হ'ব লাগিব গতিকে অখিল গগৈক একেদিন বাদ দিছোঁ ইলেকশ্যনৰ পিছত আকৌ অখিল গগৈৰ লগত চুপতি কৰিম ঠিক আছে পঞ্চায়তত আগতকৈ আৰু বেছি ৰাইজৰ সমৰ্থন আমি দেখা পাইছোঁ মই ভাবোঁ যে আমি এক অভূতপূৰ্ব ফলাফল এইবাৰ পঞ্চায়ত নিৰ্বাচনত কৰিবলৈ সক্ষম হ'ম গৌৰৱ গগৈ আজি এটা টুইট দিছে যে আপুনি তেখেতৰ ল'ৰা ছোৱালীক অযথাত আনিছে তেখেতেও আপোনাৰ লগত আনিম বুলি কৈছে এটা কথা কাকো কোনেও অযথা নাটানে পাকিস্তানৰ লগত বিষয়টো অযথা বুলি নকয় তিনিটা প্ৰশ্ন আমি গৌৰৱ গগৈক কৰি আছোঁ যে পাকিস্তানত আপুনি 15 দিন থাকি অহাটো সঁচা নে মিছা একবাৰত কৈ দিলে হ'ল মিছা বুলি তেওঁতো ক'ব নোখোজে তেওঁ অকাই পকাই থাকে দ্বিতীয়তে নামাজ পঢ়িব ক'ত শিকিলে ভাৰতত শিকিলে নে পাকিস্তানত শিকিলে কৈ দিলে হ'ল যে আমি ভাৰতত শিকিছোঁ 2 নম্বৰ এজন সংসদৰ পত্নীয়ে চাকৰি কৰে দিল্লীত দৰমহা দিয়ে পাকিস্তানৰ এজেণ্ট হ'ব লাগিবনে নাই 3 নম্বৰ তৰুণ গগৈৰ নাতিনীয়েক সৰু ল'ৰা ছোৱালী দেউতাক মাকে যি ইচ্ছা তাকে কৰিব পাৰে নাতিনীয়েক সৰু বাচ্চা ককাকৰ বিষয়ে জানিলে পিছত দুখো পাব সৰু বাচ্চা দুটাক ভাৰতীয় নাগৰিক কৰা হৈছে নে আন দেশৰ নাগৰিক কৰা হৈছে এইখিনি উত্তৰটোতো আমাক লাগে পৰিবাৰে যি কৰে কৰিলে সেইটোতো উত্তৰ নিদিলেই এতিয়া মই কৈছোঁ যে ভাই ল'ৰা ছোৱালী দুটাক কমচে কম ভাৰতীয় বনাইছে নে নাই সেইখিনি উত্তৰটো দিব লাগে এটা কৈছে মোৰ ল'ৰা ছোৱালী আৰে যি সোধে মই ঘৰত পঠাই দিম যি সোধে সুধি ল'ব কি আপত্তি আছে যেতিয়া গৌৰৱ গগৈ সময় দিয়ে মোৰ ল'ৰাক গৌৰৱ গগৈ ঘৰত পঠাই দিম যি সুধিব লাগে সুধি দিব তাততো লুকাবলগীয়া একো কথা নাই কিন্তু আপুনি কিয় লুকাই আছে তৰুণ গগৈ নাতিনীয়েক এজন গৌৰৱী অসমীয়া গৌৰৱী ভাৰতীয় হোৱা উচিত হয়নে নহয় যদি কোনোবাই কয় যে নহয় তৰুণ গগৈ নাতিনীয়েক পঢ়া শুনা কৰি কোনোবা ৰাষ্ট্ৰৰ নাগৰিকত্ব লৈছে বেলেগ কথা মই এইটোও ক'ব নাযাওঁ 6 বছৰীয়া 7 বছৰীয়া 3 বছৰীয়া ল'ৰা ছোৱালীৰ নাগৰিকত্ব কোনে কৰি দিয়ে দেউতাক মাকে কৰি দিয়ে ভাৰতৰ সংসদ এজনৰ ল'ৰা ছোৱালী ভাৰতীয় হ'বনে নে বিদেশী হ'ব এইখিনি উত্তৰ আমাক নালাগিব জানো পেহেলগামত ঘটনা হৈ আছে গৌৰৱ গগৈয়ে সংসদত সোধা প্ৰতিটো প্ৰশ্ন আপোনালোকে বিবেচনা কৰি চাব প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰে পাকিস্তান সেনাক সহায় কৰে গতিকে তেওঁ উত্তৰকেইটাটো দিব লাগিব আৰু নিদিলে পুলিচে মাতি আনি সুধিব ইয়াত এইবোৰ টুইটৰ কাম নাই আমি ছেপ্টেম্বৰলৈকে ৰখিছোঁ উত্তৰটোতো আমাক লাগিবই যে পাকিস্তানৰ দৰমহা দি কেনেকৈ যদি আমিনুল ইছলামক মই এৰেষ্ট কৰিছোঁ মাত্ৰ পাকিস্তানৰ সমৰ্থনত ফেচবুকত কোৱা কাৰণে পাকিস্তানৰ পৰা দৰমহা লৈ থকা মানুহ এজনৰ ওপৰতো তাতকৈ বেছি একশ্যন হ'ব লাগিব গতিকে মই তেখেতক সুধি আছোঁ যে আপুনি ৰাইজৰ ওচৰত নিজে কৈ দিয়ক সঁচা মিছা যাতে মই ক'ব নালাগে কাৰণ মই ক'লে ময়ো দুখ পাম কাৰণ তৰুণ গগৈ মন্ত্ৰীসভাৰ ময়ো এজন সদস্য আছিলোঁ সঁচা কথাখিনি মোৰ মুখেদি মই ক'ব খোজা নাই কেইটামান দিন ধৈৰ্য ধৰি আছোঁ ছাৰ আৰু এটা কথা তেওঁ প্ৰসংগ অনুযায়ী আছে যে তেওঁ পাকিস্তান ভ্ৰমণত প্ৰমাণ দিব পাৰিলে প্ৰমাণটো মই 100% দিম তেওঁ যে পাকিস্তানত 15 দিন থাকি আহিছে তাৰ প্ৰমাণ অসমৰ ৰাইজক মই 100% দিম মোৰ কমিটমেণ্ট তেওঁৰ পৰিবাৰে যে পাকিস্তানৰ দৰমহা লৈ আছিলে 3 বছৰ 2 বছৰ পৰ্যন্ত তাৰো প্ৰমাণ মই কাগজে কলমে দিম বেংকৰ একাউণ্টে সৈতে দিম আৰু ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি সেইটো তেওঁ ক'ব নহ'লে মই কৈ দিম কয়লাৰ লগত কি আছে ভাই যাক যোনে লাই এৰেষ্ট কৰি দিয়ক না মোৰ কি ক'ব লগা আছে যোনে য'ত বেপাৰ কৰে এইবিলাক চোৱা মোৰ কাম নহয় কাৰোবাৰ ওপৰত নাম আছে এজাহাৰ দিয়ক পুলিচে এৰেষ্ট কৰি দিব এইবিলাকৰ আৰু ইয়াত আৰু এইবিলাক কয়লাৰ কথা কৈ কি লাভ হ'ব অখিল গগৈ এটা বিষয় লৈ ক্ষমা কৰিছে যে মুছলিমক ভোট দিলে কাৰণে ডাঙৰ কাফেৰ হৈ পৰিব সেই প্ৰসংগত ক্ষমা কৰিছে চাওক মই অখিল গগৈ কথা বতৰাত উত্তৰ এইকাৰণেই দিব খোজা নাই যিজন মানুহৰ গুৰুত্ব নাই তেওঁক গুৰুত্বপূৰ্ণ কিয় ইলেকশ্যনৰ আগত কৰি দিয়ে ইলেকশ্যনৰ পিছত যেতিয়া এছেম্বলিত চুপতি মাৰিব ভাল লাগে তেতিয়া অখিল গগৈৰ লগত কথা পাতিম এইকেইটা দিন অখিল গগৈৰ নামটো লৈ থাকিলে যাৰ কোনো প্ৰভাৱ নাই তেওঁ প্ৰভাৱী হৈ পৰিব
গতিকে অখিল গগৈক এইকেইদিন বাদ দিছোঁ ইলেকশ্যনৰ পিছত আকৌ অখিল গগৈৰ লগত চুপতি কৰিম ঠিক আছে হ'ব